নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ, গুড নিউজ আপোনালোকৰ কাৰণে। আপোনালোকৰ কাৰণে আকৌ এগ্ৰিকালচাৰ বিভাগৰ পৰা পোষ্ট ওলাইছে, ভালেখিনি পোষ্ট ওলাইছে। এইটো এটা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' হয়। আপোনালোকে এটা কাম কৰক, স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক, তেতিয়াহ'লে আপোনালোকে গম পাব কিমানখিনি কোৱালিফিকেশ্যন লাগিব, কোনটো বিভাগত কিমানখিনি পোষ্ট আছে আৰু কোনটো বিভাগত আপুনি এপ্লাই কৰিবলৈ যোগ্য হ'ব। ইয়াতে আপোনালোকে মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেট গোটেইখিনিৰ কাৰণে পোষ্ট আছে। ইয়াত ভালেখিনি পোষ্ট আছে, ইয়াতে 33টা পোষ্ট আছে, হয়নে? গতিকে চাওক, অৰ্গেনাইজেশ্যন হৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি AAU যোৰহাট। নেম অফ দ্য পোষ্ট ছিনিয়ৰ চাইণ্টিষ্ট এণ্ড হেড ছাবজেক্ট মেটাৰ স্পেচিয়েলাইজড ফাৰ্ম মেনেজাৰ, প্ৰগ্ৰেম এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, ড্ৰাইভাৰ এণ্ড ছাপৰ্টিং ষ্টাফ। গতিকে বিভিন্ন বিভাগত পোষ্ট আছে। ইয়াত কোনটোত কিমানখিনি কোৱালিফিকেশ্যন লাগিব মই জনাম আপোনালোকক, চাই যাওক। নাম্বাৰ অফ পোষ্ট 33, কোৱালিফিকেশ্যন গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু মেট্ৰিকুলেশ্যন। এজ লিমিট হৈছে ভেৰিয়াছ। আপোনালোকৰ এজ লিমিটটো মানে পদ অনুযায়ী আপোনালোকৰ বয়সটো বেলেগ বেলেগ ধৰণৰ আছে। গতিকে গোটেইখিনি ডিটেইলছত মই আপোনালোকক জনাম। এপ্লিকেশ্যন ফিজ আপোনালোকৰ 1000 টকা লাগিব। ইয়াত ৰিজাৰ্ভেশ্যন কেটেগৰী যিখিনি আছে সেইখিনিৰ কাৰণে 500 টকা লাগিব। আৰু এইটো ষ্টাৰ্ট আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে 27 জুলাইৰ পৰা। এইটো লাষ্ট ডেট হ'ব 26 আগষ্ট, মনত ৰাখিব। AAU যোৰহাট, ৰিকুৱাৰমেণ্ট 2026। ইয়াত মই ডিটেইলছত জনাম। ছিনিয়ৰ চাইণ্টিষ্ট যিটো হেড, ইয়াতে পোষ্ট আছে 3টা। লেভেল হ'ল 13A। ইয়াত কোৱালিফিকেশ্যন লাগিব ডক্টৰেল ডিগ্ৰী, ডক্টৰেট হ'ব লাগে। এইটো ডক্টৰেট ডিগ্ৰী ইন দ্য ৰিলেটিভ ফিল্ড এণ্ড এগ্ৰিকালচাৰৰ ওপৰত আপোনালোকৰ ডক্টৰেট ডিগ্ৰী মানে PhD থাকিব লাগিব, হয়নে? এইটোৰ কাৰণে বেছি কেণ্ডিডেট হয়তো নাথাকিব। 3টা পোষ্ট আছে। মেটাৰ স্পেচিয়েলাইজড SMS, এইটোত 14টা পোষ্ট আছে। ইয়াত ভালেখিনি পোষ্ট আছে। কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। 3 নম্বৰত আছে ফাৰ্ম মেনেজাৰ, পোষ্ট 4টা। কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এইটোতো আপোনালোকে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব এগ্ৰিকালচাৰত। প্ৰগ্ৰেম এছিষ্টেণ্ট 2টা পোষ্ট আছে। ইয়াতে কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ। যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। কম্পিউটাৰত IT থাকিব লাগিব, ঠিক আছে। তাৰপিছত 5 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট। ইয়াতে কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট। আপুনি যিকোনো ছাবজেক্টৰ পৰা বেচেলাৰ ডিগ্ৰী কৰা হ'লেই হ'ব। ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হওক আৰু উইথ 5 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনালোকে 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 এইটো এটা পোষ্ট আছে। ইয়াতে কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ৱৰ্কিং নলেজ। আপুনি কম্পিউটাৰত অলপ নলেজ থাকিব লাগিব। 6 মাহ মিনিমাম এক্সপিৰিয়েঞ্চ। আজিকালিতো 6 মাহৰ চাৰ্টিফিকেট প্ৰায় কেণ্ডিডেটছৰ থাকেই, হয়নে? যিসকলে চাকৰি কৰিম বুলি ভাবি আছে সেইসকলে হয়তো কম্পিউটাৰ অলৰেডি কম্পিউটাৰ 1 বছৰীয়া কোৰ্চ, যিকোনো ডিপ্ল'মা লৈ থৈছে। গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰযোজ্য হ'ব। BA পাছ কৰা হ'লেই হ'ব আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট হ'লে আপোনালোকে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 এপ্লাই কৰিব পাৰিব, ঠিক আছে। আকৌ ড্ৰাইভাৰত 2টা পোষ্ট আছে। ইয়াতে গ্ৰেড 3 এইটো। কোৱালিফিকেশ্যন HSLC। মই কৈছোঁ নহয় প্ৰথমতে যে আপোনালোকে মেট্ৰিক পাছ কৰাৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে যিহেতু এইটোত HSLC ধৰি দিছে, গতিকে ইয়াত 2টা পোষ্ট আছে। আপোনালোকে ইয়াতো ভালেখিনি কেণ্ডিডেটছ এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হয়তো কেনেকুৱা ধৰণৰ মই সেইটোও জনাম। ছাপৰ্টিং ষ্টাফ গ্ৰেড 1, এইটো 3টা পোষ্ট আছে। কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন আৰু ইভালুৱেশ্যন পাছ, ITI পাছ। ইয়াতে আপোনালোকৰ কি হ'ব, ইয়াতে আপোনালোকে মেট্ৰিক পাছ কৰা হ'লেও হ'ব আৰু ITI পাছ কৰা হ'লেও হ'ব। ইয়াতে গ্ৰেড 3 হয় এইটো। ইয়াতো 3টা পোষ্ট আছে। আদাৰ ক্ৰাইটেৰিয়া অফ AAU যোৰহাট ৰিকুৱাৰমেণ্ট, দ্য কেণ্ডিডেটছ হু আৰ পেৰেণ্টছ ৰেচিডেণ্ট এণ্ড আছাম শুড অনলি এপ্লাই একচেপ্ট পোষ্ট। আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব, হয়নে? এজ লিমিটটো ইয়াতে ধৰি দিছে ছিনিয়ৰ চাইণ্টিষ্ট কম হেড, এইটোত 47 বছৰলৈ এপ্লাই কৰিব পাৰিব। ছাবজেক্ট মেটাৰ স্পেচিয়েলাইজড প্ৰগ্ৰেম এছিষ্টেণ্ট, টেকনিচিয়ান, প্ৰগ্ৰেম এছিষ্টেণ্ট, কম্পিউটাৰ, ফাৰ্ম মেনেজাৰ, ইয়াতে আপোনালোকে 39 বছৰলৈ এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, ড্ৰাইভাৰ ছাপৰ্টিং ষ্টাফ, ইয়াতে আপুনি 40 বছৰলৈ আপোনালোকে
এপ্লাই কৰিব পাৰিব তাৰপিছত এপ্লিকেশ্যন কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ ইয়াতে UR আৰু OBCৰ কাৰণে 1000 টকা লাগিব ST SC PWDৰ কাৰণে ইয়াতে 500 টকা তাৰপিছত হাউ ফ্ৰী কেন বি পেইড এপ্লাই ইয়াতে চাওক হাউ এপ্লাই ফৰ AAU যোৰহাট ৰিকুৱাৰমেণ্ট Interested and eligible candidates may apply online for this vacancy through online mode by visiting official AAU Jorhat portal. Candidates may follow below mentioned step to apply. গতিকে এইখিনি যিখিনি দিয়া আছে এইখিনি আপোনালোকে ভালকৈ চাব লাগিব চাইকিনে আপোনালোকে এপ্লাই কৰিব লাগিব কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে আপোনালোকক সেইখিনি জনাই দিছোঁ ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 27 জুলাই আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট মনত ৰাখিব ষ্টাৰ্টিং ডেট হৈছে 27 জুলাই আৰু লাষ্ট ডেট হৈছে 31 আগষ্ট গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট আপোনালোকে জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপুনি আৰু কোৱালিফিকেশ্যন কিমানখিনি আপোনাৰ যোগ্যতা অৰ্হতা কিমানখিনি আছে আপুনি কেনেকুৱা ধৰণৰ চাকৰি বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে থেংক ইউ ফৰ ৱাচিং